নমস্কাৰ বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 অল ছাবজেক্ট হাফ ইয়াৰলি এক্সাম চিলেবাছ ডিছকাছ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই লেটাৰটো গত আহিব, তাৰপিছত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, তাৰপিছত ক'ৰ্ক চেপ্টাৰটো আহিব, তাৰপিছত পয়েম আহিব এ টাইগাৰ ইন দ্য জু, তাৰপিছত দ্য বল পয়েম নাহে, তাৰপিছত আমাণ্ডা আহিব, এনিমেলছন আহে, তাৰ দ্য টেবল অফ কাষ্টেড দ্য ড্ৰেগন এইটোও নাহে, তাৰপিছত ছাপ্লিমেণ্টেৰী ৰিডাৰৰ আহিব দ্য মিডনাইট ভিজিটৰ, এ কুৱেশ্যন অফ ট্ৰাষ্ট, ফুটপ্ৰিণ্টছ উইথাউট ফিট এইকেইটা নাহে, এইকেইটা ডাইৰেক্ট এনুৱেলতে আহিব। তাৰপিছত গ্ৰামাৰ আহিব, গ্ৰামাৰৰ আহিব, ট্ৰান্সলেশ্যন আহিব, তাৰপিছত ছাবষ্টেঞ্চ ৰাইটিং আহিব, তাৰপিছত ষ্টৰি ৰাইটিং আহিব, তাৰপিছত লেটাৰ ৰাইটিং আহিব, তাৰপিছত ৰিপৰ্ট ৰাইটিং নাহে, তাৰপিছত আহিব আনচিন পেছেজ এইটো আহিব। অসমীয়া আহিব উদ্যোগিক ভাষা, তাৰপিছত ভাৰতীয় সংস্কৃতি নাহে, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিও নাহে, তাৰপিছত 4 নম্বৰটো আহিব ইণ্টাৰনেটৰ তিতা মিঠা আহিব, তাৰপিছত অৰুণিমা হিংসা নাহিব, অৰণ্য যাত্ৰা আহিব, তাৰপিছত পাৰক্ষ্য ভৌমুকি নাহিব এইটো, তাৰপিছত বৰগীত আহিব, তাৰপিছত জিকিৰ নাহে, তাৰপিছত প্ৰশস্তি আহিব, মই অসমীয়া নাহে, তাৰপিছত ডিচেণ্টৰো নাহে, এইকেইটা এনুৱেলত আহিব। তাৰপিছত বিখ্যাত যুগ নাহিব, তাৰপিছত প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটো আহিব, তাৰপিছত কানায়ৰ চাতুৰি নাহে, তাৰপিছত ধৰ ঝাৰু ধৰ ভাই এইটো আহিব হাফিলিত, তাৰপিছত দ্ৰুতপাত বৈচিত্ৰময় অসমৰ আহিব, তাৰপিছত ব্যাকৰণে গোটেইখিনি চাব লাগিব। ছ'চিয়েল চায়েন্সৰ আহিব ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন, তাৰপিছত মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আহিব, অসমৰ ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এইকেইটা হাফিয়ালিত আহিব, আৰু বাকীকেইটা এইকেইটা এনুৱেলত আহিব। তাৰপিছত ভূগোলৰ অৰ্থনীতি ভূগোল আহিব, তাৰপিছত পৰিৱেশ আৰু পৰিৱেশ সমস্যা এই চেপ্টাৰটো আহিব। তাৰপিছত ৰাজনীতি বিজ্ঞানৰ অকল এটা আহিব ভাৰতীয় গণতন্ত্ৰ, তাৰপিছত অৰ্থনীতি বিজ্ঞানৰ আহিব বিত্তীয় সাক্ষৰতা। বিজ্ঞানৰ ছায়েন্স ইয়াৰ ৰসায়ন বিজ্ঞানৰ আহিব 1 নম্বৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আহিব, এচিড ক্ষাৰক আৰু লৱণ এইটো আহিব। তাৰপিছত আহিব 5 নম্বৰ চেপ্টাৰটো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটো আহিব। তাৰপিছত জীৱবিজ্ঞানৰ আহিব জীৱন প্ৰক্ৰিয়াসমূহ, তাৰপিছত নিয়ন্ত্ৰণ আৰু সমন্বয় আহিব, তাৰপিছত 9 নম্বৰ নেশ্যন বংশগতি আৰু ক্ৰমবিকাশ আহিব, তাৰপিছত পদাৰ্থ বিজ্ঞানৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ আহিব, তাৰপিছত মানুহৰ চকু আৰু বায়ুমণ্ডলৰ পৃথিৱী আহিব, তাৰপিছত শক্তিৰ উৎসসমূহ আহিব, আৰু বাকীকেইটা এনুৱেলতে আহিব গোটেইখিনি। মেথছৰ পুনৰালোচনা এইটোত আহিব, পুনৰালোচনা আহিব, তাৰপিছত বাস্তৱ সংখ্যাও আহিব, তাৰপিছত বহুপদ আহিব, দুটা চলক ৰৈখিক সমীকৰণ জোৰ আহিব, তাৰপিছত দ্বিঘাত সমীকৰণ আহিব, তাৰপিছত আহিব 6 নম্বৰ ত্ৰিভুজ আহিব, তাৰপিছত স্থানাংক জ্যামিতি আহিব, তাৰপিছত ত্ৰিকোণমিতিৰ পৰিচয় আহিব, তাৰপিছত ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এইটো আহিব, তাৰপিছত আৰু নাহে। আৰু তোমালোকৰ ইলেক্ট্ৰিক ছাবজেক্ট কি আছে কমেণ্ট বক্সত জনাব। মই ইলেক্ট্ৰিক ছাবজেক্টৰ কমেণ্ট বক্সতে একেবাৰে হেৰিটো চিলেবাছটো দি দিম, নহ'লে আৰু নতুনকৈ ইলেক্ট্ৰিক ছাবজেক্টৰ ভিডিঅ' এটা বনাম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানেই আছিল ভিডিঅ'টো।